তো হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে আৰু যা খবৰ খাতি বেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে চবৰে ভাল হয়। আৰু মই এতিয়া জাষ্ট ডিউটিৰ পৰা আহি পাইছোঁ। ডিউটিৰ পৰা আহি পিনে গাড়ীৰ পৰা নামি পিনে মানে চাবোন এটা ল'ব গৈছিলোঁ। গা ধোৱা চাবোন নাই আছিলে ৰুমত, তো গাটো ধুব লাগিব। 2 দিন হ'ল গা ধোৱা নাই, তো গাটো ধুব লাগিব আজি। তো এইকেইটা আহি পাইছে ৰুমত, এটা এটাকৈ সোমাই আছে ৰুমত। এতিয়া আমাৰ ৰুমত যাওঁ। চাবিটো মই লোৱা নাই, বেলেগ এটা হাতত দি পঠিয়ালোঁ। এতিয়া প্ৰথমতে ৰুমত যাই পিনে গাটো ধুম, তাৰপিছত কি বনালে কি নাই, যদি ভাত চব্জি ভালকৈ বনাইছে খাম। গাটো মানে দুৰ্বল লাগি আছে, ভাত খোৱা নাইতো। আৰু 12 ঘণ্টা ডিউটি কৰি পিনে ভাত চাত নোখোৱাকৈ থাকিলে অকণমান দুৰ্বল লাগে গাটো। এয়া এটা এটাকৈ আহিলে হেঁতে, তো এতিয়া প্ৰথমতে গাটো ধুম, তাৰপিছতে বাকী যি হয় দেখা যাব আৰু। অলপ গাটো ধুই লওঁ, ভাত চব্জি পিছত কৰিম। 1 hour later. তো ধুনীয়াকৈ গা পা ধুই ল'লোঁ। গা পা ধুই লোৱাৰ পিছত এতিয়া যাওঁ। ডাঙৰ প্লেনিং এটা আছে মানে আমাৰ দুটা আজি, তাৰ আৰু মোৰ মানে য'ত যাম যাই পিনে দেখুৱাই আছোঁ ব্লগ। কাৰণ মানে প্লেনিংটো অকণমান ডাঙৰে আছে। বহুত দিন হ'ল মানে আশা এটা আছে, আশাটো পূৰণ কৰিব লাগে। সেইকাৰণে যাওঁ অকণমান দোকান এখনলৈ, তাত গৈ পিনে আশাটো মানে আহিম ৰুমলৈ, আকৌ বস্তুটো লৈ পিনে আকৌ আহিম। মানে প্লেনিংটো অকণমান ডাঙৰে আছে, মানে আশা বহুত ডাঙৰ আৰু। কাৰণ মানে ভাবি যা 12 ঘণ্টা ডিউটি কৰি আহোঁ, পৰহি দিনাখনৰ পৰা মানে ভাল ভাত পানী খোৱা ভাল হোৱা নাই, আৰু চব্জিও নাই ৰুমত। ডাইৰেক্ট মানে কৈ আছোঁ বোলো বস্তুটো লৈ লওঁ আগত। এতিয়া মই গা পা ধুই পিনে ওলালোঁ, আৰু সি গা পা নুধুৱাকৈ ওলালে। মস্ত লেতেৰা এইটো। হা ধুইছোঁ বুলি ক'ব দিছে, লাজ পাইছোঁ। মিছা কথা নকওঁ, সঁচা কথা কৈছোঁ, গা ধোৱা নাই। তো ব'লক দোকানখনলৈ যাওঁ। এতিয়া গা পা ধুই পিনে ওলালোঁ। হে মই মিছা কথা কৈছিলোঁ বাৰু অথনি। মই ৰাতিপুৱা সময়ত গা ধুই গৈছিলোঁ যোৱাকালি, আৰু সন্ধিয়া ধুই গৈছিলোঁ। মই লওকচোন চাওঁ কি বস্তু লওঁ, দেখাই আছোঁ। যোৱাকালি সন্ধিয়া ধুইছোঁ আকৌ ডিউটি যোৱাৰ আগে। এনেই মানে পৰহিদিনাখনৰ পৰা আশাটো কৰি আছিলোঁ, আৰু আজি মানে কমপ্লিট কৰিম বুলি ভাবিছোঁ। পে'মেণ্টটো হ'ল, পইচা পাতি নাইকিয়া হৈ আছিলে মাজতে। তাৰপিছত পইচা পাতি নথকাৰ কাৰণে মানে একো এটা বস্তু মানে কাম কৰিব পৰা নাছিলোঁ। হাতত পইচাও নাছিলে, আৰু মাজতে এবাৰ কি হ'ল, অকলে মানে আধা কেজি গাহৰি মাংস আনি পিনে অকলে বজাই দিলোঁ। ই গাহৰি মাংস নাখায়, তো সেইকাৰণে আজি ব্ৰইলাৰ এটা লৈ আহিম। মানে গোটা ব্ৰইলাৰ এটা ডাইৰেক্ট আনি পিনে মানে দোকানত কাটি কৰি পিনে পিচ কৰি পিনে লৈ আহিম। আৰু লেগ পিচকেইটা এক্সট্ৰাকৈ আনিম বুলি ভাবিছোঁ। আৰু বনাম মই, হেল্পাৰ হ'ব মোৰ। আৰু চাওঁ কি কৰোঁ, মানে কেনেকৈ বনাম দেখুৱাম আপোনালোকক। কাৰণ মাইকী মানুহটো নহয় ইমান ভালকৈ বনাবলৈ, হ'লে চেষ্টা কৰিম। তো দোকানখন এইখন বন্ধ আছে, এখন দোকান, সেই আগত এখন দোকান আছে, তাত যাম। সেইখনো বোলে বন্ধ। সেইখন যদি বন্ধ হয় তেতিয়া এই পিছত আছে দুখনমান, তাত যামগৈ। প্ৰথমতে আগলৈ আহিছোঁ যেতিয়া আগলৈ চাওঁগৈ, নেপালে নাই আৰু উপায় নাই। হ'লেও মন আছে খাবলৈ, মানে বেয়া ডাঙৰকৈ হেঁপাহ। ৰুমত চব্জি তব্জি নাইকিয়া হৈছে, দেওবাৰ নোহোৱালৈকে মানে আমি চব্জি তব্জি কিনিব নাপাওঁ। সেইকাৰণে আগতীয়াকৈ 2 দিন হ'ল ভাত চাত ভালকৈ খাব পৰা নাই, এনেকৈ মানে ডিউটি যাব পাই আছোঁ। সেইকাৰণে মানে ভাবিছোঁ আজি যে মাংসটো আনিম, খাম, পিছত যি হয় দেখা যাব। আৰু টকা পইচা ইমান কিবা কৰি লাভ নাই, পইচা ঘটি আছোঁ, কামাই আছোঁ, খোৱাটো খাই থাকিম। बात तो सही है दौड़ना तो पड़ता है। উপায় নাই, গাহৰি মাংস ওলাই ইয়াতে, এইখন দোকানত গাহৰি মাংস ওলাই। আজি কিন্তু নাই। যেতিয়া আমাৰ আশা থাকে, আৰু গাহৰি মাংস ওলালেও খাব নাপাম, কাৰণ সি গাহৰি নাখায়, মই অকলে। সেইকাৰণে দুজনে ডাইৰেক্ট বোলো ব্ৰইলাৰকৈ এটা উঠাই দিওঁ আজি। ব্ৰইলাৰ গু নহয়, ব্ৰইলাৰ এটা উঠাই দিওঁ। গু বুলি কোৱা শুনিছোঁ, মই গু বুলি কোৱা নাই। চাওঁ দোকানখন খোলা আছে নাই। দোকানখন খোলা থাকিব লাগিব মোৰ মতে, কাৰণ আশা আছে, দোকান খোলা থাকিবই লাগিব। ব'লক দোকানলৈ যাওঁ। ব্ৰইলাৰ নাই আছিলে, দুটাই আছিলে, আমি এটা, সেইটো দে দো কিতনা হোগা? ये क्या सुन रहा हूँ मैं? 72 টকা আছে ইয়াত। যিটো আছে সেইটো কৈছোঁ, হয় নহয়? 370 টকা দিব দিছে। 370 টকা দিব দিছে। যিমানে হওক খামেই আৰু উপায় নাই। 70 সৰি দেই, মুখৰ পৰা ওলাই গ'লো, বেয়া নাপাব। তো এতিয়া চাফা তাফা কৰিব, কাটি কৰি হোৱাৰ পিছত ধুনীয়াকৈ লৈ যাই পিনে বনাম, খাম। কাৰণ সেইখন দোকানত আমি যাম বুলি ভাবিছিলোঁ, সেইখন দোকান বন্ধ। আমি মানে সেইখন দোকানত বেছি লওঁ যে, সেইখন দোকানতে যাম বুলি ভাবিছিলোঁ। আৰু উপায় নাই, এতিয়া বন্ধ যেতিয়া এবাৰ লৈ ল'লোঁ,
এয়া এখন এইটো কণী পাৰা ব্ৰইলাৰ হয়, এইটো কণী পাৰা ব্ৰইলাৰ সেইকাৰণে নাখাওঁ, মানে মাংসটো টাইট হৈ থাকে। কণী নাপাৰে এই ওপৰতো কণী নাপাৰা তলতো কণী পাৰা ন, সেইকাৰণে মানে চবৰে জুতি বেলেগ বেলেগ। এতিয়া কাটি কৰি ধুনীয়াকৈ ৰেডি কৰক, তাৰপিছত ধুনীয়াকৈ লৈ পিনে যাই আছোঁ, চাই থাকিব বনাম কেনেকৈ কৈ আছোঁ। অঁ তো মাংসটো ধুনীয়াকৈ কাটি কৰি পিনে ৰেডি হোৱাৰ পিছত আমি মানে দোকানত কাম এটা আছিলে আহিছিলোঁ, সেইটো হ'ল মাংসটো। এইটো দাঁত চেপি চেপি খাম আৰু আজি মানে দাঁত চেপি চেপি খোৱা মানে হেঁপাহ লাগি আছিলে বহুত বেছিকৈ, আৰু মাছ মাংস একো খাব পৰা নাই, পে'মেণ্ট নাপালে মানে কি খাবই নাপাওঁ। 12 ঘণ্টা ডিউটি কৰি নাইট ডিউটি 12 ঘণ্টা ডিউটি কৰি একো এটা নাখাওঁ। তাৰপিছত ডে ডিউটি হ'লে মানে কি এই পুৰা ভাজা ভাত কেইটামান পাওঁ, আৰু নাইট ডিউটিটো সেইটোও নাপাওঁ। आजा लड़े फिर खिलौनों के लिए तू जीते मैं हार जाऊं आजा যি নাই উপায় নাই বনাই দিওঁ খাই দিওঁ বুলি পিনে তাকে। তো গানটো অকণ বন্ধ কৰি নহ'লে মোৰ ভিডিঅ'ত কপিয়াত আহিব আৰু মিছা কৰি লাভ নাই। তো বলক, তো এতিয়া ধুনীয়াকৈ বনাম আৰু খাম। গানটো মানে সি বজাই আছিলে গানটো, এই গান বজাই আছিলোঁ, মোবাইলৰ হাতৰ পৰা পৰিয়ে গ'লে সৈতে। মই মানে গানটো বন্ধ কৰি দিছোঁ কাৰণ মোৰ মোবাইলত কপিয়াত আহি গ'লে, ভিডিঅ'ত কপিয়াত আহি গ'লে কাম আছিলে। গা ধুই পিনে মই ধূপটো জ্বলাই থৈ গৈছিলোঁ কাৰণ ৰুমটো গোন্ধটো অকণ বেয়া আছিলে। লেগ পিচ কাটিব দিছিলোঁ, কাটিলে নাই? লেগ পিচ কেলা কি হ'লে একোৱে নাই দেখোন কেলা চা উলিয়াই দে, গোটেইখিনি উলিয়াই দে। মানে লেগ পিচ কাটিব দিছিলোঁ দোকানটোক, কৈছিলোঁ লেগ পিচ দুটা এক্সট্ৰাকৈ থৈ দিবি বুলি মানে। তোৰ ওচৰত আছে দিনে মাংস কেলা 2 কেজি হয় জানো কেলা নহ'লেও খাম। এই পিচটো কাটি দিওঁ ধুনীয়াকৈ চাকু লগত। এই কিবাহে ওলাই যাব মানে ফাল্টু দোকান এইবিলাক। মই সেইকাৰণে বেলেগ এখন দোকানত যাম বুলি ভাবিছোঁ, মানে সেইখন দোকানতে ধুনীয়াকৈ কাটি দিওঁ। পিচ কৰি দিব কৈছ ডাঙৰ পিচ এটা যাই দিওঁ। অঁ খাওক কেলা নেকে অ'কে ইমান দেখিব পাৰে। এইখিনি মাংস দুটাই খাম বুলি কেনেকৈ ভাবিছোঁ। মাছে টিম কেলা কাম মাৰি কাট যেনেকৈ নহয় কাট, আৰু উপায় নাই, খাবই লাগিব। তো এতিয়া আমাৰ ৰুমত একোৱেই নাই, মই সেইকাৰণে মানে ভাবিলোঁ মাংসটো লৈ আহোঁ। খালি পিঁয়াজ আছে আৰু এইপিনে চাউল আছে, ভাতটো এনেকৈ পৰি আছে চাওক, মানে এনেকৈ থাকিবলগীয়া বাহিৰত থাকিলে। আৰু ৰুমৰ অৱস্থা চাওক, ৰুমটোতো আপোনালোকক মই ভালকৈ দেখুৱাই নাই। চাওক এইটো আমি বিচনাখন এখন আমাৰ, এইদিকে মই শুওঁ, এদিকে ই শুৱে, এই মোৰ চাৰ্জাৰটো, ইয়াত কাপোৰ মোৰ ইমান নাই বাৰু, আমাৰ ভিনদেউ আছে, ভিনদেউৰ কাপোৰ আছে, মোৰ প্ৰায়ভাগ কাপোৰ ইয়াত আছে, মোৰ কাপোৰ খোপা। আৰু ইয়াতে আকৌ ৰছী দি ওলমাই থৈছে এনেকৈ, মোৰ আকৌ ডাইৰেক্ট মই হেঙাৰ বনাই লৈছোঁ এনেকৈ। হেঙাৰ বুলি কয় নে কি কয় নাজানো, গজাল মাৰি পিনে, মানে গজাল মৰা নাই বস্তুটো, এইটো টেপ মাৰা আছে, টেপ মাৰি পিনে ইয়াত এঠা লগোৱা হৈছে। হা ঐ কিয় বাদ দে না, কাট এটুকা চেটুকা পেলাইছে, ইমান কিবা কৰি ভাবি থাকি লাভ নাই। আনিলোঁ যেতিয়া খাবই লাগিব। তো সেইবিলাক বাদ দিয়ক, এইবিলাক কাপোৰ কানি কেনেকৈ থৈ দিছে। প্ৰথমতে এইপিনে এইকণ শুই আছিলোঁ, ইমান লেটি পেটি কাপোৰ কানি থৈ দিয়ে, সেইকাৰণে মই ভাবিলোঁ ইয়াত নুশুৱে যাওক, সেইকাৰণে তাৰপৰা গুচি পিনে ইয়াত আহি গ'লোঁ। ঐ কিয় हो गया বিথল মে কিয় লেতেৰা হেগা কি বস্তু এই একো নহয় দে, আমি মানুহকেইটা লেতেৰা খাবই লাগিব, উপায় নাই। তো এতিয়া ধুনীয়াকৈ নহৰু চৰু পিঁয়াজ কাটি কৰি পিনে ৰেডি কৰোঁ, তাৰপিছত বনাম আৰু আলু আৰু বিলাহী চুৰ কৰি দিলোঁ বেলেগৰ ৰুমৰ পৰা, আমাৰ ৰুমত নাই না। এয়া হৈ যাব, আমাৰ দুটা মানুহ ইমান নালাগে। देखा आपने लापरवाही का नतीजा। তো ব'লক প্ৰথমতে ৰেডি কৰোঁ, তাৰপিছত দেখাই আছোঁ, কাৰণ গান বাজি আছে ভিতৰত, মোৰ ভিডিঅ'ত কপিয়াত আহিলোঁ বুলি ক'লে কথাটো বেয়া যাব, নহ'লে চৰিয়াম মই। ব'লক কাটি কৰি পিনে ৰেডি কৰোঁ। মন্দিৰটো সদায় সদায় থাকে আমাৰ মন্দিৰটো। তো চব কাটি কুটি খুন্দি খান্দি ৰেডি হৈ আছে, মই কেৰাহীটো ধুই আনিলোঁ। এইটো পিঁয়াজ, আলু, টমেট', চাকেন, এইপিনে জলকীয়া আৰু এইপিনে নহৰু চৰু খুন্দিব। এতিয়া কিমান টাইম লাগে চাওঁ, আৰু মতা মানুহে বনোৱা ইমান ইণ্টাৰেষ্ট নহ'লেও ট্ৰাই কৰিম, মানে কি ট্ৰাই কৰিম আৰু মাইকী মানুহ নহয় হয় নহয়, বনাবই লাগিব, উপায় নাই। বাহিৰত আহিছোঁ যেতিয়া কাম কৰিবলৈ আহিছোঁ যেতিয়া খাবই লাগিব, নিজে বনাই আনি ল'ব দিছে এজনীমান। কি কয় বোলে গাইজ, যোনদিনাখন তিতা কেৰেলা মিঠা হ'ব সেইদিনাখনে মই বিয়া পাতিম। হ'ল, যোনদিনাখন তিতা কেৰেলা মিঠা হ'ব মই সেইদিনাখন বিয়া পাতিম, ইমানে কথা। তো চব সুন্দৰকৈ জল্দি মই এতিয়া কেৰাহীটো বহাওঁ, এতিয়া এইটো
গেছ কাটাককৈ অন কৰি দিম আয়া এইটো আমাৰ গেছ এনেকৈ জ্বলে তাৰপিছত এইটো মলটো বহাই দিয়া এনেকৈ কৰি গেছটো আঁতৰাই দিয়া তেল 1.5 লিটাৰমান দিবলৈ কাৰণে কৈছা কিন্তু তেল 1.5 লিটাৰ আছেনে নাই সেইটো ভাবি লোৱা তেলটো কালি ক'ত বজাৰ জয় জগদীশ তেল নাই গাইজ তেল নাই কাৰোবাৰ ৰুমত যোৱা এতিয়া তেল অকণমান লৈ আহা মানে তেল নাই গেছ কেৰাহীটো বহাই দিলোঁ এইপিনে তেল নাই ক'ত বিচাৰে মই বেলেগৰ ৰুমত বস্তু বিচাৰিব বেয়া পাওঁ মিছা কথা ক'লা তো তেলটো আনালৈকে কেৰাহীটো গৰম হৈ থাকক তেল চুৰে তেল লৈ আহিলে কেৰাহীও গৰম হৈ গ'ল তেলটো দি দিওঁ তেল আমাক যিমানখিনি আনিছিলোঁ এইকণ থাকিলে কোনটা আৰু অলপমান লাগিব পাৰেতো জয় জুবিন দা তো জল্দি ফোন উলিয়াই দিয়া ইয়াতে ছাইডতে উলিয়াই দিয়া লোক লাগি আছে মানে এইটো মাংস তেল গৰম होने से पहले ही प्याज दे दिया একো মাত চাত नहीं आया মানে आवाज आवाज नहीं आया তো তেলটো গৰম হ'ব নিদিলোঁ মই তো এতিয়া তেলটো গৰম হৈ আছে হওক মানে খুৰাই বোলে মাংস নাখায় খুৰাই মাংস নাখায় মানে ব্ৰইলাৰ মাংস মই খোৱা দেখাই নাই দে আহা পাতি পিনে সৰু কেৰাহীটো ধুই লৈছে ইয়াত নে শুকুটি বনাব এতিয়া শুকুটিৰ লগতে খাওঁ বোলে আৰু আমাৰ কাৰণে একো বনাই থৈ যোৱা নাই খালি ভাতকেইটা আছে ভাত আছে তাৰপিছত এতিয়া মই মাংসটো অকণমান দিওঁ মানে অকণমান পিঁয়াজটো পকক নহয় মানে সিজক পিঁয়াজটো সিজালৈকে তাৰপিছত মাংসটো পেলাই দিম আৰু মছলা চছলা দিব মন নাযায় মই মছলা চছলা নাখাওঁ হ'লেও মছলা অকণমান দি দিম আৰু উপায় নাই মই নাখাওঁ খকে থোৱাটোৱে খাবতো তো বলক মাংসটো ঢালি দিম আচৰিত কথা গাইজ লোকে মাংস এনেকৈ তেলত দিলে বুলিলে চেম চামকৈ আৱাজ ওলায় আমি আকৌ দিলে মানে কি চেম চাম একো আৱাজে নোলালে জানো ভগৱানেহে জানে আৰু লোকে ভলিউমটো বঢ়া হৈ আছে বাৰু সেইকাৰণে লোকে মাংসত দিলে বুলি ক'লে চেম চামকৈ মাত ওলায় আমি দিলে আকৌ নোলায় খুব বেয়া লাগে দেই এনেকৈ কথাটো হ'লে মানে কি লালুটি পৰিব কিন্তু দেই আপোনালোকৰ কাৰণ বনাব বেলেগ ষ্টাইলত বনাম এখন হাতত লৰাব পৰা নাই মই মানে সেইটোৱে কথাটো যিটো ধুনীয়াকৈ দি দিলোঁ মাই আৰু মছলা ইয়াত নেট চিল্লি তাৰপিছত কি মছলা দেই নাম নাজানো গৰম মছলা আৰু এইটো চিকেন মছলা তিনিটা দি দিলোঁ আৰু এইপিনে আমাৰ খুৰাৰ শুকতি হৈ আছে শুকতি আৰু এতিয়া মই দিম বলহী মই এতিয়া বলহীটো দি দিম হা অনুপমা সেইখিনি থাকিবই আৰু ছোৱালীজনী ভাল লাগে কিন্তু তো ফিল্ম এখন আছে মানে সি লৈ আহিছে চাব লাগিব অলপ পিছত ভাত চাত খাই পিনে চাম তো আমাৰ মাংসটো হ'ল তাৰ আগতে বিলাহীটো দি দিওঁ মই বিলাহী লাষ্টত দিওঁ মানে অকণমান ইণ্টাৰেষ্টটো বেছিকৈ হয় বুলি মই নিজকে ভাবোঁ সেইকাৰণে বিলাহীটো কাটি লওঁ দি লওঁ মাংসটো 10 মিনিটৰ পিছত উলিয়াই আছোঁ 1 hour later. গাইছ পেট ভৰাই পেলাই মাৰি দিলোঁ গাহৰি ব্ৰইলাৰ মুখত যি ওলাইছে তাকে কৰিছোঁ দেই খাই দিলোঁ পেট চেট ভৰিলে এতিয়া অকণমান বহি লওঁ তাৰপিছত যামগৈ ৰুমত আৰু এইটো কোনে পেলাই থৈছে নাজানো কোনোবাই কিবা কাৰণতে পেলাই থৈছে চাগে ৰুমৰ মালিকে তো খাই দিলোঁ ধুনীয়াকৈ ভাত সাজ 12 ঘণ্টা ৰাতি ডিউটি কৰি আহি পিনে যেনে তেনে ভাত সাজটো খাই পিনে এতিয়া ৰেষ্ট লৈছোঁ আৰু বহুত আশা কৰি আছিলোঁ ব্ৰইলাৰ মাংস এনেকৈ খাম বুলি পিনে আৰু যেনেকৈ কৰিব দিছিলোঁ তেনেকৈ নকৰিলে লেগ পিচ বনাব দিছিলোঁ লেগ পিচ নাকাটিলেই হ'লেও উপায় নাই খাবলগীয়া হ'ল খালোঁ বাহ 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 আমাক কালো এইটো তো হা নাম কি মই বেলেগ নাম দিছে নেকি চুদু বেলেগ ইউনিক নাম দিছে তো খাই বৈ ল'লোঁ এতিয়া তেনেকৈ শুম কাৰণ আকৌ ৰাতি ডিউটি আছে এতিয়া 12টা বাজিলেই ধৰিছোঁ দে তোৰ কাৰণে অলপমান তো 12টা বাজিলেই ভাত খাই পিনে শুব লাগিব তো ভিডিঅ'টো কেনেকুৱা লাগিল নাজানো গাইছ
যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কাৰণ ইমানো খাছ কৰিব পৰা নাই যদিও কৰিছোঁ কাৰণ 12 ঘণ্টা ডিউটি কৰি আহি পিনে দিনত টোপনিটো অকণমান ক্ষতি কৰি হ'লেও মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰোঁ কাৰণ নিজকে এক্টিভ ৰাখিবলৈ চেষ্টা কৰোঁ পাৰোঁ নে নোৱাৰোঁ নাজানো বাট চেষ্টা কৰিছোঁ যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বলক লগ পাম আৰু এটা নতুন ভিডিঅ'লৈ আজিৰ কাৰণে ইমানেই বাই বাই